রাজনৈতিক দল গঠন আমার মুসলমানে যে শান্তি দিব নিরাপত্তা দিব আমি শান্তি বিচাৰো দেশ বিচাৰো এজনৰ আনজনে আচলতে আগুৱাই যাব কিন্তু আমাক যি যদি দম আছে হিমন্ত বিশ্ব শৰ্মাৰ আমাক গুলিয়াই হত্যা কৰক এই স্থলত আমি থিয় হৈ আছো নেমচুৰ কেডাৰসকল নেমচুৰ সৈনিকসকল থিয় হৈ আছো আমাক গুলিয়াই হত্যা কৰক তেনেহ'লে বিৰুদ্ধে প্ৰতিবাদ নকৰে আপোনালোকে চাইছে কেতিয়াবা বাংলাদেশৰ নামত ৰাজনীতি কৰিছে আৰু এতিয়া আচলতে যি অত্যাচাৰ কৰি আছে মুছলমান মুখ্যমন্ত্ৰীয়ে কৰি আছে আৰু ৰাইজৰ কাম ৰাইজে কৰি আছে সংগঠনৰ কাম সংগঠনে কৰি আছে এই কাৰণে কৰি আছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ জনসাধাৰণক এতিয়া নিৰাপত্তা দিব পৰা নাই নিৰাপত্তাৰ পৰিৱৰ্তে এখন নিৰ্বাচিত এখন বিশ্বৰ ভিতৰত অন্যতম সৰ্বশক্তিমান গণতান্ত্ৰিক দেশৰ এখন ৰাজ্যত এনেকুৱা ধৰণৰ বৰ্তমান এতিয়া অৰাজকতা সৃষ্টি হৈছে যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিল তেতিয়াই কিন্তু এনেকুৱা হৈছে গতিকে আজি নামনি মধ্য উজনি সকলোতে মুছলমান এতিয়া এক হৈছে আৰু এক হৈ এই যি অৰাজকতা এই অৰাজকতাৰ বিৰুদ্ধে আজি ৰাইজে প্ৰতিবাদ মানে কৰি আছে আৰু প্ৰতিবাদ কৰিব লাগিব তাত মানুহে জীয়াই থাকিব বিচাৰে আৰু হিমন্ত বিশ্ব শৰ্মাই মানে খেদি পঠাব বিচাৰে আমি কৈ আছো যে 1971 চনৰ 25 মাৰ্চৰ পিছত কোনোবা অসমত আছে তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশ পঠায় পাকিস্তান পঠায় আমেৰিকাই পঠায় আমাৰ কোনো ধৰণৰ ওজৰ আপত্তি নাই আমি অসম চুক্তিক সন্মান জনাইছো আৰু সন্মান জনাই যাম কিন্তু ন্যায়ালয়ৰ নিৰ্দেশনাকো অৱমাননা কৰি বৰ্তমান চৰকাৰে উচ্ছেদ চলাই আছে ন্যায়ালয়ে কৈছে যদি কোনোবা মানুহক উচ্ছেদ কৰিব লাগে তেতিয়াহ'লে তেওঁলোকক সংস্থাপন দিব লাগিব আমিও কৈছো যদি চৰকাৰৰ উচ্ছেদৰ প্ৰয়োজন হৈছে আপোনালোকে উচ্ছেদ কৰক কিন্তু তেওঁলোকক সংস্থাপন দিব লাগিব ৰাইজ ৰাজপথত আহি আছে ৰাইজ সদায় আন্দোলন কৰিব লগা হৈছে কিয় নিৰ্বাচনী যিবিলাক তেওঁলোকৰ ইছ্যু আছিল সেইবিলাক কাম নকৰি অকল মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে কোনো সংস্থাপন নাই গতিকে উচ্ছেদ বন্ধ কৰিব লাগে আৰু যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক পুনৰ সংস্থাপন কৰিব লাগে